প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি মৃত্যুৰ এমাহ পূৰ্তিৰ উপলক্ষত বৃহত্তৰ নামতিবাসী ৰাইজে একত্ৰিত হৈ আজি আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছে। এটা সুন্দৰ পৰিৱেশ, ইয়াত বিভিন্ন ভাষা ভাষী বৰ্ণধৰ্ম সম্প্ৰদায়ৰ মানুহ একত্ৰিত হৈ সকলোৱে অত্যন্ত আন্তৰিকতাৰে প্ৰাণৰ শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ইতিমধ্যে ইয়াত যথেষ্ট সংখ্যক গায়ন বায়ন দলৰ আমাৰ ভকত বৈষ্ণৱে গায়ন পৰিৱেশন কৰি আছে আৰু অন্যান্য কাৰ্যসূচীও আছে। আজিৰ এই পবিত্ৰ ক্ষণত আমাৰ হিয়াৰ আমঠু অসমীয়া জাতিৰ হৃদস্পন্দন স্বৰূপ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ্থে আমিও প্ৰাৰ্থনা জনাইছোঁ। আৰু বিশেষকৈ এই নামটিৰ লগত জুবিন গাৰ্গৰ এটা সম্পৰ্ক আছিল। বিভিন্ন সময়ত তেখেতে এই অঞ্চললৈ আহিছে। ইয়াত বসবাস কৰা হিন্দু মুছলিম উভয়ৰে এই বৃহত্তৰ সমাজখনৰ লগত তেখেতৰ যি মনৰ কথা, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, সেই শ্লোগানৰ মৰ্মাৰ্থ আজি ৰাইজে উপলব্ধি কৰি প্ৰমাণ কৰি দিছে। ইয়াত এই আদ্য শ্ৰাদ্ধত সকলো ধৰ্ম বৰ্ণৰ মানুহ একত্ৰিত হৈ সকলোৱে কেৱল প্ৰাৰ্থনা কৰিছে, আল্লাহৰ ওচৰত দোৱা কৰিছে, শিল্পীগৰাকীৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক। আৰু এই পবিত্ৰ ক্ষণত আমিও এগৰাকী শিৱসাগৰীয়া হিচাপে ৰাইজে মনে প্ৰাণে এটা কথাই বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আমাক লাগে, ন্যায় আমাক লাগিব। শিল্পীগৰাকীৰ সহধৰ্মিনী গৰিমা গাৰ্গ শইকীয়াই তেওঁৰ স্বামীৰ মৃত্যুৰ ন্যায় পাব লাগিব আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। এই শাস্তি অসমৰ ইতিহাসৰ পাতত এক দৃষ্টান্তমূলক শাস্তি হিচাপে লিপিবদ্ধ হ'ব লাগিব। নিৰ্বিশেষে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি নামটিবাসীৰ ৰাইজ সকলো লগ হৈ আজি আমি নামটিত
তেখেতৰ আদ্য শ্ৰাদ্ধ ভাগ অনুষ্ঠিত কৰিছোঁ। আপোনালোকে দেখিছে এই জেগাডোখৰ নামটি হাইস্কুল খেলপথাৰত যি অনুষ্ঠিত হোৱা আজি জুবিনৰ আদ্য শ্ৰাদ্ধ, সেইডোখৰ আজি পুণ্যভূমিলৈ ৰূপান্তৰিত হৈছে। প্ৰায় 100ৰো ওপৰত নামঘৰ, আমাৰ প্ৰায় 40টাৰ ওপৰত মছজিদ, সকলো মানুহ একত্ৰিত হৈ আজি অনুষ্ঠান ভাগ আমি আয়োজন কৰিছোঁ। তাৰ আপোনালোকে যদি আজি দেখে, ইয়াতে যেন জুবিন গাৰ্গৰ মনৰ যিটো চিন্তা আছিল, যিটো সমাজখন তেওঁ একতাৰে বন্ধা যিটো প্ৰচেষ্টা আছিল, সেইটো যেন আজি বাস্তৱ ৰূপান্তৰিত হৈছে। আৰু আপোনালোকে দেখিব, কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে পৰস্পৰক সেৱা জনোৱা মানসে আজি ইয়াত আহিছে। আজি ইয়াত কোনো নিৰ্দিষ্ট এজন সেৱকী নাই, যিসকলে আজি চবেই নিজকে সেৱকী জ্ঞান কৰি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ ভাগি আজি অনুষ্ঠিত কৰিছে। ইমান ডাঙৰ এটা অনুষ্ঠান পাতিছে, ইয়াত এখন কমিটি নাই। হয়, এইটো কথা আমি নিশ্চয় ক'ব লাগিব। আজি ইয়াত 10-15 হাজাৰ ওপৰ মানুহৰ সমাগম হৈছে, কিন্তু খুব ভাল লগা কথা কি ইয়াত কোনো এখন সমিতি নাই, সকলোৱে নিজকে আহ্বায়ক হিচাপে ভাবি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি লৈ গৈছে। পুৱাৰে পৰা যিহেতু কাৰ্যসূচী হৈ আছে, আজি দিনবিলাক কি কাৰ্য হৈছে? আজি আমি খুব প্ৰথম ভাগতে পুৱাৰ নাহৰ পুলি ৰোপণৰ কাৰ্যসূচীৰে আমাৰ এই অনুষ্ঠানভাগ আৰম্ভ হৈছে। তাৰ পাছতেই আমাৰ নাম প্ৰসংগ আৰম্ভ হৈছে, তাৰ পাছতে গায়ন বায়ন, আমাৰ জিকিৰ গাড়ী, তাৰ উপৰিও আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু মায়াবিনী গীতিক এটা কোৰাছ হিচাপে আমাৰ প্ৰায় ইয়াত 10,000 মানুহে ইয়াত গীত অনুভৱ গধূলিলৈ, আৰু ৰাতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত আমাৰ এভাগী নামটো ইয়াত মনস্থ কৰা হ'ব।